নাই কিয় মোৰ হৃদয়ত উঠিছে কম্পন। নারায়ণ দৈত্যপতিৰ জয় হওক। প্ৰণাম দেৱৰ্ষি, কি এহেতু আহিলে এই ঠাইত? দৈত্যপতি দেৱৰ্ষি, কি কম, কেনেদৰে মই কৰিম প্ৰকাশ। দৈত্যপতি, স্বচক্ষে দেখিলোঁ এক অদ্ভুত ঘটনা। কিবা সাধ্যে মই কৰোঁ প্ৰকাশ। কোৱা কোৱা দেৱৰ্ষি, কি ঘটিল হঠাতে, যিৰ বাবে বিচলিত হৈ আহিছা তুমি দৈত্যপুৰীলৈ? দৈত্যপতি, ত্ৰিভুৱন জয় হৈ তোমাৰ ভাতৃয়ে পাতালতে নিৰ্ভয়ে কৰিছিল প্ৰৱেশ। জানো দেৱৰ্ষি, বৰাহৰ ৰূপ ধৰি কোনোবা শত্ৰুৱে বধ কৰিলে তাৰ সুদীক্ষ্ণ দণ্ড পহাৰে। দেৱৰ্ষি, কি কলা দেৱৰ্ষি? মোৰ বীৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰিলে এটি ক্ষুদ্ৰ বৰাহ দন্তৰ পহয়ত? নোহে এটি অসত্য ঘটনা। সঁচাকৈ হিৰণ্যাক্ষ পৰিছে ৰণত। বৰাহৰ ৰূপ ধৰি নাহে কোনো দেৱতা মানৱ, নোহে কোনো নাগ নৰ গন্ধৰ্ব কিন্নৰ। দেৱৰ্ষি, কি শুনালা দেৱৰ্ষি? কিদৰে সহিব মাতৃয়ে, কিদৰে প্ৰভুদিম মই? দৈত্যপতি, নোহে এইটো শোকৰ সময়। ভাতৃ সন্তাৰ ওপৰত তুমি লোৱা প্ৰতিশোধ, আৰু তোমাৰ এই ভাতৃ সন্তা হৈছে তোমাৰ এই চিৰ শত্ৰু দেৱ নাৰায়ণ। যোৱা দেৱৰ্ষি, হোৱা যদি লগ সেই ভাতৃ হত্যা মোক কবা তুমি নিজ মুখেৰে। যোৱা যোৱা দেৱৰ্ষি। ধন্য ধন্য বীৰ ভাতৃ মোৰ হিৰণ্যাক্ষ, বৰিভাৱে বিষ্ণুৱে তোমাক কৰিলে মুক্তি। মোকো লাগে অচিৰে মুক্তি উপায়। কতদিন, কত যুগ পাৰ হৈ গ'ল, তথাপিও দৈত্যেশ্বৰ নাহিল পালতি। পৰা নাই বুজিব একোকে, কিহৰ আঘাতনো বাৰু তেওঁ এনেভাৱে অনাহাৰী অনিদ্ৰাৰী তপস্যা তাপন পাহৰা। হে প্ৰভু দয়াময়, ৰক্ষা কৰিবা তুমি মোৰ স্বামী দেৱতা। শম্ভুনাথ, জয় শিৱ শম্ভুনাথ, জয় হওক দৈত্যৰাণী কয়াধুৱতীৰ। প্ৰণাম। আহক দিন, ক্ষন্তেক অপেক্ষা কৰক, আনি লওঁগৈ মই পূজাৰ সম্ভাৰ। নালাগে দেৱী, অৰ্চনা বন্দনা মোক একোকে নালাগে। বিপ্ৰবৰ, তোমাৰ মংগলৰ কাৰণে নিজে আহি মই চাপিছো ওচৰ। মোৰ মংগলৰ কাৰণে? বুজা নাই বিপ্ৰবৰ, ভাঙি পাতি কোৱা মোক সকলো কাহিনী। শুনা তেন্তে দৈত্যপতেশ্বৰী, কওক বিপ্ৰবৰ। ব্ৰহ্মাক তপস্যা কৰি তোমাৰ স্বামীয়ে অনাহাৰে অনিদ্ৰাই থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখত। প্ৰাণ মোৰ স্বামী দেৱতাই? নাই নাই, মিছা কথাটো মই নাযাওঁ প্ৰত্যয়। কোন তুমি প্ৰবঞ্চকেই শত্ৰু দানৱৰ? বিপ্ৰমুখে অসত্য প্ৰচাৰ কদাপিতো নহয় সম্ভৱ। স্বচক্ষে দেখিলো মই তোমাৰ স্বামীক, তোমাৰ স্বামীক ব্ৰহ্মাক তপস্যা কৰি জহিবমি মিলি গ'ল ধৰাৰ বক্ষত। শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল, নাই কোনো চিন চাপ।
ইমানৰ পাছতো তুমি ভাবিছা নেকি তোমাৰ স্বামী জীয়াই আছে বুলি? কি শুনাইছে বিপ্ৰভৰ? স্বামী মোৰ জীৱিত নাই এই সংসাৰত, কিন্তু স্বামীৰ অবিহনে আজি মই কেনেদৰে কটাম জীৱন? স্থিৰ হোৱা ৰাণী। ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান। আৰু সেইবাবে দেৱৰাজ ইন্দ্ৰ আহি চাপিছো ওচৰ। কি ক'লে বিপ্ৰভৰ? দেৱৰাজ পুৰন্দৰ ৰাখি মোৰ চাপিছে ওচৰ। কিন্তু নাজানানে বিপ্ৰভৰ, দানৱৰ চিৰ শত্ৰু সেই স্বৰ্গৰাজ দেৱ পুৰন্দৰ। শত্ৰু হৈ দানৱৰ মংগল কামনা কদাপিতো দেৱতাই নকৰে ফুলতো। দানৱক সত্য জ্ঞান কাহানিও কৰা নাই দেৱ পুৰন্দৰে। কিন্তু কি কৰিবা ৰাণী, বাৰে বাৰে দৈত্যগণে স্বৰ্গত লগাই বিপৰ্যয়। শুনা তেন্তে দৈত্য পটেশ্বৰী, তুমি যাক অতপৰে বিপ্ৰ বুলি ভাবিছা মনত, আচলতে হে মই দেৱ পুৰন্দৰ। তোমাৰ মংগলৰ বাবে নিব খোজো তোমাক স্বৰ্গপুৰীলৈ। তুমি এই ছদ্মবেশেৰে দেৱ পুৰন্দৰ শত্ৰু তুমি এই দৈত্য কুলৰ মহাশত্ৰু। তুমি মোৰ স্বামী দেৱতাৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু। নালাগে কৰিব কামনা তুমি দৈত্য নমনিৰ। যোৱা এই মুহূৰ্ততে স্থান কৰা পৰিত্যাগ। দৌৰি প্ৰহৰী মাতা ৰাণী উচ্চস্বৰে মাতা ৰাণী উচ্চস্বৰে মাতা। দুৱৰী পোহৰী কোনো নাই আজি জীৱিত ধাৰাত। সকলোকে মৃত্যুদান দিলে দেৱতাই। ৰক্ষা কৰা। হাতৰ চিকাৰ পাই মই আজি নেৰিম সহজে। প্ৰতিহিংসাৰ প্ৰতিশোধ পুৰাব ইন্দ্ৰই। সাৱধান পুৰন্দৰ। সবলাক অত্যাচাৰ কৰি পৰস্ত্ৰীক হৰণ কৰি ভাবিছ নেকি তই ৰক্ষা পাম বুলি? এই বাৰ্তা পাব যে মোৰ স্বামী দেৱতাই ক'ত পলাই সাৰিবি হেৰো নিৰ্লজ্জ দেৱতা। নালাগে সেইবোৰ কথা, বিলম্বই ঘটাব বিঘিনি। বল শীঘ্ৰে। তুমি কি কৰিলা পুৰন্দৰ? এনে ভাবে মতিচন্ন হৈ পৰস্ত্ৰী হৰণ কৰিছা? এনে কাৰ্য দেৱতা সমাজৰ বাবে অতি লজ্জানীয়। দেৱৰ্ষি, তাৰ আগে চাই লোৱা কোন এই দৈত্যৰ ৰমণী। দেৱতাৰ চিৰশত্ৰু হিৰণ্যকশিপুৰ ব্ৰহ্মাক তপস্যা কৰি মিলি গ'ল ধৰাৰ বক্ষত। তাৰেই পত্নী এই কয়াধুৰাণী অযৌনী সম্ভৱা। গতিকে এই দৈত্যৰাণীৰ গৰ্ভপাত কৰি সমূলঞ্চে লুপ্ত কৰিম দানৱৰ নাম। চমৎকাৰ উদ্দেশ্য তোমাৰ। বাৰু বাসক জানিব পাৰোনে কোনে দিলে তোমাক এনে উপদেশ? দেৱৰ্ষি, যাৰ তপু বলে বিশ্বত আতংকৰ সৃষ্টি কৰিছে, যাৰ যুগবল দেখি যোগেশ্বৰ আজি নিজেই চিন্তিত, তেনেকে হিৰণ্যকশিপু ইমান সহজতে লীন যাব ধৰাৰ বক্ষত। তেন্তে দেৱৰ্ষি এতিয়াও হিৰণ্যকশিপুৰ অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ।
বৰ্তমান সসন্মানে এৰি দিয়া তুমি কায়াধুৰা নেকি? আৰু পুৰন্দৰ, যাক তুমি বলেৰে হৰণ কৰি লৈ আহিছা, তেওঁৰে গৰ্ভত স্থান লাভ কৰিছে এক নিষ্পাপ শিশু মহান বৈষ্ণৱ, মহান বৈষ্ণৱ ৰূপী পূৰ্ণ ভাগৱত। পুৰন্দৰ, দেৱৰ্ষি, তোমাৰ দৰে লক্ষ লক্ষ ইন্দ্ৰৰ বজ্ৰৰ পহাৰেও বিনাশ কৰিব নোৱাৰা সেই মহান বৈষ্ণৱক দেৱৰ্ষি, ক্ষমা কৰা দেৱৰ্ষি। ক্ষমা কৰা দৈত্য পটেশ্বৰী, নাজানি মই কৰিলো ভুল। পুৰন্দৰ, দেৱৰ্ষি, নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি, দেৱী, আপুনি মোৰ পিতৃতুল্য, কৰি লিখি উদ্ধাৰ ৰাখিব এনে সংকট কালত। বলক দিন নাহি যেবি উলটি মোৰ স্বামী দেৱতা, আপোনাৰে সচিতা হৈ মই লভিম কৰোণা। উঠা দেৱী, নাহে মানে তোমাৰ স্বামী তপস্যাৰ পৰা ঘূৰি মোৰ আশ্ৰমতে থাকিবা তুমি। দেৱৰ্ষি, কোৱা, নিতৌ শুনাম মই আশ্ৰমত তোমাক হৰিৰ বহু গুণানুকীৰ্তন। এয়া শুনা। দেৱৰ্ষি, হৈবতই সৰহদি কিমতে জীৱাতাংক ব্যাপকত দিবা বিসৰ্জন প্ৰাণ হৰি 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 এটাই অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বহা ৰাম বুলি শুদ্ধ কৰা মন প্ৰাণ হৰি হৰি হৰি। কোৱাচোন বাৰু, এই পৃথিৱীত ভগৱান শ্ৰেষ্ঠ নে ভগৱত শ্ৰেষ্ঠ? মই নাজানো দেৱৰ্ষি। দেৱী, দেৱৰ্ষি, সেই পৃথিৱীত ভকতেই হ'ল শ্ৰেষ্ঠ। এতিয়া তোমাক মই এই ভকত শব্দে কি কয় কওঁ শুনা। দেৱৰ্ষি, ভপদে ভগৱন্ত ভজন তম ভজন ভক্তিত পূৰ্ণ কৃষ্ণ কথা পৰম অমৃত আত্মাত মানন্ত কৃষ্ণ সমস্ত। এতিয়া তপদে কি কৈছে শুনা। তপদে কি কৈছে দেৱৰ্ষি? তপদে তৰ নৰ উপায়
আপুনি বীণাৰ ঝংকাৰ শুনিবলৈ বৰ মন গৈছে। আপুনি বাৰু মোক শুনাবনে দেৱৰ্ষী? নিশ্চয় শুনাম। ব'লা আমি দুয়ো হৰিৰ গুণানুকীৰ্তন কৰি কৰিয়ে আগবাঢ়ো মোৰ আশ্ৰমৰ দিশে। দেৱৰ্ষী হৰি নামে হৰি নামে হৰি নামে হৰ হৰি নামে হৰি আছে জগত জগতকো ধাৰ নাৰায়ণে নাৰায়ণ অনাহাৰে অনিদ্ৰাহে সহস্ৰ বছৰ ধৰি ধ্যানত মগ্ন এই হিৰণ্যকশিপু শৰীৰৰ মাংস পেশী মিলি গ'ল মাটিৰ লগত, তথাপিও নাই তাৰ অলপ হৈছিল। ধন্য ধন্য তই হিৰণ্যকশিপু, নিজে ইচ্ছা পিছু কিহৰ উদ্দেশ্যে বাৰু কৰিছা ধ্যান? মনে আহি মোৰ তপস্যাত জনাইছে ব্যাঘাত। চকু মেলা ভেছ, তুমি অতদিনা যাকেই ধ্যান কৰি আছা তেওঁৱেই মই ব্ৰহ্মা, নিজেই চাপিছো ওচৰ। কোৱা ব্ৰহ্মা, কোৱা কিহৰ উদ্দেশ্যে কৰিছা ধ্যান? তুমি তেন্তে হিৰণ্য প্ৰাণৰ দেৱতা, লোৱা প্ৰভু সহস্ৰ পুৰণা। নকলেও বুজি পাইছা প্ৰভু কিহৰ উদ্দেশ্যত এই তপস্যা। যদিও সুধিছা যেতিয়া শুনা তেন্তে দিয়া মোক অমৰত্নদান। অমৰত্বৰ বাহিৰে যিহকে খোজা দিম বুলি দিলো প্ৰতিশ্ৰুতি। প্ৰভু তেন্তে দিয়া মোক অমৰত্নদান। স্বৰ্গ মৰ্ত্য জল স্থল আকাশ পাতাল ক'ত যে মৃত্যু নঘটে। দুৰ্লভ বৰ কৰিছা, তথাপিও অপকতে দিলো তোমাক। যোৱা বৰ্ষ ময়ো যাওঁ নিজ স্থানলৈ। ৰাখিবত নতহিৰে কৰিছো গ্ৰহণ অমৰত্ব। অমৰত্ব অমৰত্ব।
প্ৰজাগণেই স্বজন কৰিছে। এই কথা সঁচা নহয় ভাতৃ। গছ বন পক্ষু পক্ষী সৰ্জন কৰা এজনেই গৰাকী আছে, তেওঁকে আমি ঈশ্বৰ বোলো। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক কাৰেৰে এটা এটাকৈ খুচি ইমান ভাল লাগে নহয়নে বাৰু বন্ধুহঁত? তুমি ঠিক কৈছা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ। মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক আৰু মোক চিত্ত নিশ্চৰে স্বজন কৰিছে। সেই পশু পক্ষীবিলাককো তেওঁৱে স্বজন কৰিছে। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। প্ৰহ্লাদ, তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা? কোনে শিকালে তোমাক? হৰিনাম গাবলৈ শিকাব নালাগে, নিজেই শিকিব পাৰি। শুদ্ধ মনে শুদ্ধ চিন্তে তেওঁ নাৰায়ণক চিন্তা কৰিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহে। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি যদি আমাৰ লগত যোৱা ব'লা, যদি নোযোৱা ইয়াতে মন মাৰি বহি থকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰি তোমালোক যোৱা। তুমি থাকাত তেন্তে আমি যাওঁ। ব'লা ভাইহঁত, ব'লা ব'লা।
কৃষ্ণ হৰি হৰি সুন্দর গীত এই গীত যে কাহানি বা কৰবাত মই শুনিছিলো হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি আছে জগতকো নারায়ণ নারায়ণ। কোন তুমি সুন্দৰ বালক? এই অৰণ্যৰ মাজত অকলে অকলে তুমি কি কৰিছা? দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক যে মোৰ ইমান ভাল লাগে। আপুনি বাৰু মোক এনে গীত শিকাবনে? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰবোৰে, যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনে লোকেহে হৰি কীৰ্তন কৰে। তুমি হলা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি নামৰ আৱশ্যক কি বাছা? ৰজাৰ লগা হলে হৰি নাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা, কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয়। তোমাৰ পিতৃয়ে হৰি নাম ল'লে তোমাৰ পিতৃয়ে তোমাক বেত্ৰাঘাত পৰ্যন্ত শাস্তি প্ৰদান কৰিব প্ৰহ্লাদ। অ
মোৰ পিতৃয়ে শ্ৰীহৰিক শত্ৰু বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰেই সৰ্জন কৰা নাই? বুজিছো প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। তেওঁ হৰি নাম কদাপিতো ল'ব নিবিচাৰে। সেয়েহেতু বাছা, তুমি হৰি নাম নলবা, নহ'লে তোমাৰ পিতৃয়ে তোমাক বেত্ৰাঘাত পৰ্যন্ত শাস্তি প্ৰদান কৰিব। সেই কথা আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা কম, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিব পাৰিবা? বাৰু বাছা, আহা, ইয়াতে মই তোমাক 2-4টা হৰিৰ গুণানুকীৰ্তন শিকাই দিওঁ। মই গাই যাম, তুমি মোৰ লগে লগে গাই যাবা। বহা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ, তুমি বাৰু হৰিক দেখিছানে? নাই দেখা। পুনশ্চবাৰ কৰাস্মৰণ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। পাছা প্ৰহ্লাদ, শংখ চক্ৰ গদা পদ্ম ধৰি হৰি ৰৈ আছে তোমাৰ ফালে চাই। তুমি বাৰু দেখিছানে? আহ, নাই দেখা। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদকে মনা দাস্য সখিত বন্দনা বিষ্ণুৰ কৰিব দেখায় আপুনি মানুহ মোৰ আই চিনি পায়নে? এই কথা আকৌ কিয় সুধিলা প্ৰহ্লাদ? মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো, তেতিয়াই ভোলা মা গীত আৰু বীৰৰ জংকা শুনিছিলো। বাছা প্ৰহ্লাদ, মই হলো দেখে দেখে গীত গাই ভ্ৰমি ফুৰা সন্যাসী। কেতিয়াবা কৰবাত হয়তো তোমাৰ মাতৃক লগ পাইছো। বাৰু প্ৰহ্লাদ, এতিয়া আৰু আমি ইয়াত সময় নষ্ট নকৰি সৌ বট বৃক্ষৰ তলতে বহি মই তোমাক 2-4টা হৰি নাম শিকাই দিওঁ। ব'লা ব'লা বাছা, এতিয়া হৰিৰ গুণাৰু কীৰ্তন কৰি কৰি আমি আগবাঢ়ো বৃক্ষৰ তলে। বলক দে। হৰি মোৰ হৰি মোৰ খেদিৰ দয়ালা তেজাৰিতে পায়তো মাৰ ঠাকুৰালা হৰি মোৰ হৰি মোৰ এদিন দয়ালা জানিতে পাৰতো মাৰ তেজানিতে পায়তো মাৰ ঠাকুৰালা।
কৃষ্ণ দেশকৰে শুক্ৰৰ দতি দৈত্যপতিয়ে মাতি পঠাইছে বুঝছ নাই কি দৈত্যপতিয়ে মাতি পঠাইছে মই জানো আপুনি নিশ্চয় কিবা এটা কেউন লগাইছে মই একো কেউন চেউন লগোৱা নাই নহ'লেনো দৈত্যপতিয়ে আমাক মাতি পঠাবনে মইনো কি জানো কেলে মাতিছে আকৌ খালে বুট কৰোঁ আমাৰ শিকন শৈলটো ভাল দেখি দৈত্যপতিয়ে আমাক পুৰস্কাৰ দিবলৈ মাতিব পাৰে তোৱে মই শিকান হলিবোৰ দেখিছো নহয় তাতে যিহে গজমুখ শিষ্যমুখা পাইছো এইগালে বুজিছ নাই পুৰস্কাৰ নিদিয়ে ডিঙিটো নিব ডিঙিটো বুজিছ দেৰি কৰি লাভ নাই বুজিছ ইফালে দেৰি হ'লে দৈত্যপতিয়ে ডিঙিডাল
কি হ'ব অঁ তো দাদা মাতিছা যেতিয়া যাবই লাগিব তেতিয়াহ'লে ব'লা প্ৰস্থানে কৰোঁ। অ' পল্লাদ কি ভাবি আছা পিতা পল্লাদ মই তোমাৰেই কথা ভাবি আছো পল্লাদ পিতা কোৱা পল্লাদ পিতা কোৱা বাছা পল্লাদ শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো পল্লাদ কোনে ক'লে তোমাক এই কথা মইতো কাহানিও শ্ৰীহৰি নাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘনি আঁতৰি পলায় পল্লাদ পিতা এই শিক্ষা ক'ত পালা তুমি হৰি মোৰ ঘূৰ হতটো জানে সকলোৱে সেইবাবে আজিৰ পৰা সেই কুলাংগাৰ নাম কদাপিও নলবা পিতা কোনো কাৰো শত্ৰুও নহয় কোনো কাৰো মিত্ৰও নহয় বলা। সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে সেইবাবে পিতা তুমি শ্ৰীহৰিক শত্ৰু জ্ঞান নকৰিবা তেওঁ মংগলময় তেওঁ কৰোণাময় মোক বন্ধ কৰ পল্লাদ নকবি দুনাই আৰু পাখণ্ডৰ নাম নতুবা পুত্ৰ শিশু বুলি নকৰিম ক্ষমা শ্ৰীহৰি তোমাৰ মোৰ সকলোৱে পৰম পিতা পুত্ৰ হয় পৰম পিতা শত্ৰু জ্ঞান কৰাটো মহাপাপ নহয় পল্লাদ বন্ধ কৰ পল্লাদ নলবি দুনাই আৰু এই কুলাংগাৰ নাম নতুবা ঘটিব অঘটন যা পল্লাদ যা খণ্ড অমক শুক্ৰ তনয় দুয়োজন মই আজি ঘোৰ সংকটত পৰিছোঁ কোৱা পাৰিবানে দুইজনে কৰিব উদ্ধাৰ দৈত্যৰাজ এই সহাগৰা পৃথিৱীৰ অধীশ্বৰ আপুনি স্বৰ্গ মৰ্ত্য পাতাল বিজয়ী আপুনি তেনেস্থলত আপুনি ইমান কাতৰ মই বুজি ল'ব নোৱাৰিলোঁ শুনা তেন্তে মই মোৰ পল্লাদে হৰিনাম কৰিছে উচ্চাৰণ হৰি মোৰ মহাশত্ৰু জানে সকলোৱে তথাপিতো মোৰ পুত্ৰই হৰিনাম কৰিছে উচ্চাৰণ মহাৰাজ বৰুণৰ পাখে বান্ধি থৈব কতকাল আপোনাৰ বয়স হ'লে বুদ্ধি হইব ভাল তথাপিও মনে মোৰ নামানে পধু লৈ যোৱা পল্লাদক আৰু যত শিশু আছে দৈত্য কুল সকলোকে দিবা শিক্ষা ভাল দৈত্যপতি আমি যথাসাধ্য চেষ্টা কৰিম দৈত্যপতি যোৱা কি কৰিব এতিয়া ভাইও দৈত্যপতি কথা শুনি পেলাই কামটো ভয় দিলোঁ হয় পিছে এই কৰিব নোৱাৰিলে যে নিজৰ প্ৰাণলৈ সংশয় সেইষাৰ বুজি পাইছনে নাই মোৰ যে বৰ ভয় লাগিছে দাদা অ' ভাই ভাইও দাদা কি কওঁ এতিয়াতো কৈছে যেতিয়া শিকাই বুজাই ল'ব লাগিবই
এই বাকী মুখাক বাৰু বলে পাৰিম সেইটোহে এই প্ৰহ্লাদ বুলি কোৱাটো তাকেতো সেইটো একেবাৰে ভক্তিৰ ৰসতে থাকে নহয় তাকেহে এইফালে কোনোবা কেইজনমান আহিছে নেকি এই যোৱাচোন যোৱা 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 আহিছা নেকি আহিছে ৰ'ব তুমি এয়া গ'লে হা তুমি অকণমান আগলৈ আহা অকণমান আগলৈ আহা চিধা কৰি দেই বহিলা বাৰু শিষ্যসকল আজি আমি তোমালোকক সেই বামানৰ শাস্ত্ৰৰ বিষয়ে ক'ম বুজিছা তাকে তোমালোকে কেওজনে মই যি যি শিকাম যি যি বুজাম তাকে ধুনীয়াকৈ লিখিবা হওক শুনিবা হওক ক'বা হওক দেবা আৰু প্ৰহ্লাদ তুমি কিন্তু সেই নলগা ভাগৰ নাম নল'বা দেই হা মই যি কওঁ তাকে কৰিবা দেৱা এতিয়া এনেকৈ ময়ো বহি লওঁ দেই এতিয়া তোমালোকে গাবা দেই মই গাই যাম ক'বা দেই দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাঘিনী বিমলে পাৰিছে পাৰিছে ভাই তুমিও এভাগ ধৰা নহ'লে মই কওঁ বাচাহঁত এতিয়া ময়ো কৈ যাম মোৰ লগে লগে ক'বা দেই প্ৰহ্লাদ দেই যাহাৰ সমান বলৱন্ত নাহি আন বহিয়া বহিয়া জানি জগতে কৰে চৰণে প্ৰণাম আমাৰ ঈশ্বৰ যে হিৰণ্য কশিপুৰ কথা কৈছে বুজিছা নাই হা মনত ৰাখিবি দেই এতিয়া মই তোমালোকক কোনে কি ভাল পোৱা সুধিম দেই আৰু লগতে তোমালোকক মই সবৰ্ণ ব্যঞ্জন বনো সুধিম দেই এতিয়া তুমি উঠাচোন উঠা তুমি মোক কোৱাচোন তুমি কি ভাল পোৱা মই মৃগয়া কৰি ভাল পাওঁ মৃগয়া আৰু লগতে চৰাই চিৰিকটিবোৰক ধনুকাঁড়েৰে হত্যা কৰি বৰ ভাল লাগে মৃগয়া কৰি ভাল পাওঁ হয় খালি মৃগটো আকৌ আগে আগে নাযাবি পাছে পাছে যাবি খুন্দা মাৰি দিব বুজিছা না পিছে পিছে তাৰপৰা গৈ এনেকৈ গৈ আৰু কি ভাল পাওঁ কচোন গজ ইৰাজী গজত উঠি ভাল পায় ঐ ডাঙৰ হ'লে স্বৰ্গ ৰজা ইন্দ্ৰকো খেদিব বুজিছে নাই এইটোহে আমাৰ দৈত্য ল'ৰা অলপ শক্তি অকণ আছে অলপ অলপ বাবা এতিয়া তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা
কৰি বৰ ভাল লাগে অস্ত দৈত্য বংশৰ নাম জিলিকা দিও পায় কি ভেড়া লাগি চাই আছ এতিয়া তই ক তই কি ভাল পাওঁ গুৰুদেউ মই ঘোঁৰা পিঠি উঠি ভাল পাওঁ ঘোঁৰা উঠি ভাল পায় তই ভাল দৈত্য হবি যা তুমি কি কৰি ভাল পোৱা হে গুৰুদেৱ মই শ্ৰীহৰিৰ নাম লৈ বৰ ভাল পাওঁ খালে বিপদ ঘটাব দিয়া পলাদ তুমি কোৱা কথাষাৰ সঁচা মই মানি লৈছো পিছে এইখন ৰাজ্যত তুমি যদি তেনেকুৱা কৰিবলৈ যোৱা বুজা নাই প্ৰাণদণ্ড বিহিব বুজিছা গতিকে তুমি সেই ভাগৰ নাম নল'বা আমাৰ ৰজা আছে নহয় হিৰণ্যকশিপু আমাৰ ঈশ্বৰ তেখেতে গতিকে ঈশ্বৰ মানে হৈছে হিৰণ্যকশিপু সেই তেৰা নহয় বুজিছা নাই বাৰু হেৰি নহয় এতিয়া মই তোমালোকক স্ববৰ্ণ ব্যঞ্জন বৰ্ণ এইবোৰতো সুধিমেই তাৰ আগতে তোমালোকে মই যি ক'ম দেই থলীত লিখি যাবা এতিয়া তোমালোকে হাৰিকে দেই কোনকে লিখিবা তিনি হাৰিকে লিখিবা দেই লিখিবা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এনেকে ল একদম কোনকে দেই তিনি হাৰিকে লিখি যাবা তিনি খাই লিখিবা দেই হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দেই লিখা দৈত্যপতি হিৰণ্যকশিপু ঈশ্বৰ নহয় দেই ঈশ্বৰ বুজা হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দেই লিখা আখৰবোৰ ওপৰলৈ নিনিবি পোনে সেইটো চাচোন এইটো কোনাকণ কি লিখিলা চাওঁ দিয়া আহোঁ দিয়া আই মুখখন এটা মজুৰ গোন্ধাইছে মজুৰ খালি নি দাদা ইয়াৰ নাম বাখৰ ই লিখিছে আখৰ ই লিখিছে দৈত্যপতি সেইটো ঠিকে আছিলে দৈত্যপতি আমাৰ ভোগেশ্বৰ মহান মূৰ্খ দৈত্যপতি আমাৰ ঈশ্বৰ ভোগেশ্বৰ লিখিছ ভোগেশ্বৰ নহয় দৈত্যপতি আমাৰ ঈশ্বৰ এইবোৰ ধমেশ্বৰ নিলিখিবি বুজা নাই লিখি যা ইয়াক চালানি নাই চোৱা চক
ঈশ্বৰকো ধুনীয়া ধুনীয়াকৈ লিখিবা দেই ই নোৱাৰিব কেলে একদম ভীমকল গাখীৰ খাই গোটেইটো নোটো কাটি হৈ আছে পাৰিবি দেই ক'ত মই আকৌ সেইফালে যাবলৈকে ভয় লাগে গোটেই ভক্তি ৰখতে থাকে বাছা পলাত কি লিখিলা দিয়াচোন মোক কিবা লাগিছে সাৱধান প্ৰহ্লাদ দৈত্যপতীয়া দেশ আমাৰ শিক্ষা ভালদৰে গ্ৰহণ নকৰিলে দৈত্যপতীয়ে বাধাঘাট বেটাঘাট পৰ্যন্ত শাস্তি দিবলৈ আমাক আদেশ দিছে হ'ব মোৰ চোন ভুৱাই গ'লগে তোক মই কিমান বাৰ কৈছো তই যে সেই ভাগ নাম নলবি তই বাৰে প্ৰতি সেই ভাগ নাম লৈ লৈ আমাৰ জীৱনলৈ বিপদ কেলে চপা আনিছে একেবাৰে খং উঠিব ভোকো মাৰি দিম গম পাইছা নাই মাতিব নেজানো নেকি তাৰ শিষ্যসকল এনেকে আমি তোমালোকক এতিয়ালৈকে যি যি শিকালো বুজা না যি পঢ়ালো সেইখিনিকে তোমালোকে আওৱাই থাকিবা বুজা না আওৱাই থাকিবা আমি সিদ্ধ কেইটামান খাম যাম আহিম আৰু বেছিকে তোমালোকে কেপাই নাথাকিবা আৰু ইয়াৰ কথা যে মোক ভোক লাগিছে ইয়াৰ লগত বহন নকৰিবা বুজে নাই দেই সেই ভাগৰ নাম নল'বা কিন্তু যি লিখিবলৈ কৈছো তাক লিখিবা দেই আমি যাওঁ দেবা দাদা হুলস্থুল নকৰিবা কিন্তু আহি আছো ভাই পল্লাত গুৰুদেৱত গ'ল আমি সৌ গছজোপা তলত বহি কালি গোৱা নামটিকে গাওঁ হৰিৰাম গাবলৈ মই এলাহ নকৰো কিন্তু গুৰুজনা হতে গালি পায় বুলিহে বেয়া লাগে অহাৰ আগতে বন্ধ কৰি দিবা বাৰু চোৱাচোন তেওঁলোক কিমান দূৰ পালে গ'ল ৰ'বা মই চাই আহোঁ হৰি
এই ব্ৰহ্মপতিহঁত তহঁতক কিমানবাৰ কৈছো যে সেই ভাগৰ নাম নলবি তাৰে প্ৰতি সেই ভাগৰ নাম লৈ আমাৰ মৃত্যু কেলে চেপাই নৈ আৰু তহঁতে সমানে মাৰিছ ৰখি দে ভাগৰ লাগিছে বুজিছ ভাই এইগালক নোৱাৰো বুজিছ তথাপি শেষৰ বাৰলৈ বুলি এবাৰ চাওঁ কি ক দাদা হ'ব কথা লাগে বুলি সেইখিনি পাই তই কচোন মোক পাৰিবি না পাৰিম গুৰুদেৱ মানে কি মানে অস্ত্ৰ অস্ত্ৰ কি কয় অস্ত্ৰই যুদ্ধ কৰে কি পাৰিছে পাইছে উঠিব নেজানে ভকু মাৰি দিম তই কচোন ব মানে কি গুৰুদেৱ ব মানে বৰা বৰা আমাৰ কোন হয় গুৰুদেৱ বৰা আমাৰ শত্ৰু বুজা নাই আমাৰ যে পপুছ হিৰণ্য পক্ষীব হিৰণ্য পক্ষীব ভাগে নাছিলে নহয় নাই খ তাক বৰাহে মাৰিছিলে সেইকাৰণে বৰা আমাৰ শত্ৰু পাইছ ক'ব লাগিব তই কচোন জন্তীয়া দ মানে কি দৈত্য বুজে না আমিবোৰ দৈত্যই ভাও দৈত্য মানে কি আমাৰ পিতা দৈত্য মানে তহঁতৰ পিতা নহয় বাছা দৈত্য মানে আমাৰ পিতাই মই আমাৰ পহুছ এইখিনি সব দৈত্য বুজে না শুদ্ধ পাৰিব দৈত্য বংশ গমগমাই দিব উঠিব লাগে বুলি নেজানো তই কচোন সঁচাই মানে কি সঁচাই মানে ইন্দ্ৰ ইন্দ্ৰ আমাৰ কোন হয় ইন্দ্ৰ আমাৰ শত্ৰু হৈছে ইন্দ্ৰ যে বৰ বেয়া মানুহ বুজিছে না ইন্দ্ৰ আমাৰ শত্ৰু লেখা জ্ঞান কৰিব লাগে বুজিছে না মই আগতে আকৌ ইন্দ্ৰ যুগত নৰ হৈ দিছোঁ গম পাই তুমি মোক কোৱাচোন খেলি মেলি নকৰিবা দেই দীঘৰী মানে কি দীঘৰী মানে আমাৰ ঈশ্বৰ হৈছে এতিয়া তুমি কোৱা ঈশ্বৰ আমাৰ কোন হয় ঈশ্বৰ আমাৰ শনি নোৱাৰিছো দেই ব্ৰহ্মপতি দাদা মই জানো ইয়াক দেখা দিনটোত ধৰিয়ে মোৰ কিবা কিবি লাগিছে ইয়াক দেখা দিন ধৰি মোৰ এই স্বপ্নটো কেনিবা ফালেহে ঘূৰি গৈছেগে স্বপ্ন মই ডিঙিটো গৈ বুলিয়ে যাইছো
আকৌ আমি এই ভাগৰ শিকাই বুজাই ল'ব নোৱাৰিলোঁ যিমানেই বাউন গওঁ সেই ভাগ না নলবি ইমানেই লয় বুজিলা ইমানেই লয় আমাৰ মাফ কৰক দৈত্যৰাজ আমি বহুত চেষ্টা কৰিলোঁ দৈত্যৰাজ যোৱা তোমালোক প্ৰহ্লাদ গুৰু গৃহত থাকি কি শিকিলা তুমি শুনা তেন্তে স্থিৰ কৰিবন শ্ৰৱণ কীৰ্তন স্মৰণ প্ৰহ্লাদ বন্ধ কৰ ঘাতক দৈত্যৰাজৰ জয় হওক দৈত্যৰাজ কিবা হেতু মাতিলে আমাক কি কাৰ্য কৰিম আমি সাধন লৈ যা এই বালকক মধ্যভূমিলৈ ভাই দাদা কি চাই আছা দঁতাল শাস্তিক লৈ আহা চাওঁ বাৰু আকাশী কোনে ৰক্ষা কৰে ভাল দাদা মই এতিয়াই গৈ দঁতাল শাস্তি কৰোঁ ব্যৱস্থা যোৱা ভাই জ্বলন্ত অগ্নিত আমি কৰো নিক্ষেপ চাওঁ বাৰু ইয়াক কোনে ৰক্ষা কৰে ভাই
হয় ভাই তথাপিতো পাণ বিসৰ্জন নহ'ল দৈত্যৰাজৰ ওচৰলৈ লৈ যোৱা যাওক ভাই ইও বেলেগ বস্তু ব'লা ভাই ব'লা দৈত্যৰাজৰ ওচৰলৈ লৈ যাওঁ ব'লা মহারাজ আমি প্রহ্লাদক নানান শাস্তি দিলো কিন্তু হৰি নাম গাই গাই প্ৰহ্লাদে সকলো শাস্তিৰ পৰা ৰক্ষা পালে মহাৰাজ এতিয়া আপোনাক গতালোহে মই বিদাহে মাগিলো মহাৰাজ বিদাহে মাগিলো সত্য কৰি ক প্ৰহ্লাদ মনে বাৰু তোক বাৰে বাৰে উধাৰিছে পিতা মইতো কোনো সংকটত পৰা নাই পৰিছা তুমি প্ৰহ্লাদ স্তব্ধ প্ৰহ্লাদ তুমি ভুল বুজিছা পিতা ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱে পৰমেশ্বৰ বিষ্ণু তুমি শ্ৰীহৰিক তুমি শত্ৰু জ্ঞান নকৰিবা প্ৰহ্লাদ ক'ত আছে তোৰ সেই দেৱ নাৰায়ণ দেখুৱাই দেখিবা পিতা নিশ্চয় দেখিবা 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 নিশ্চয় দেখিবা হৌৱা 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 স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় মোৰ পিনে চাই ঠিক ক'লে প্ৰহ্লাদ সেই স্ফটিক স্তম্ভত ৰৈ আছে দেৱ নাৰায়ণ পিতা মই অসত্য কোৱা নাই হৌৱা হৌৱা স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে দয়াময় মোৰ পিনে চাই ধ্বংস কৰি স্ফটিক স্তম্ভ লম মই ভাতৃ হত্যাৰ প্ৰতিশোধ দেৱ নাৰায়ণ ভাতৃ হত্যা দেৱ নাৰায়ণ ভাতৃ হত্যা দেৱ নাৰায়ণ ভাতৃ হত্যা দেৱ ঘোড়ামুড়ি ধৰি নৰা সিংহ ভৈলা নৰসিংহ অসম্ভিত হিৰণ্যক দিলি দৰ্শন হিৰণ্য কক্ষিবুৰে মিলিল প্ৰলয় আছে দানৱ কুলতে তোৰে হমে ধ্বংস কৰি দুৰ্জন তথ্যকে নিজে উদ্ধাৰ কৰিম ভক্ত প্ৰহ্লাদকে
জানানে তই ব্ৰহ্মা বৰে মই বলিয়াম মূৰ্খ হেৰ অত্যাচাৰী নন্দন এই ব্ৰহ্মাৰ পৰৰ বাবে মোৰে অভিনৱ আয়োজন হেৰো হিৰণ্য কক্ষীপুৰ আল্লৰে চকু মেলি নুহে দিন নুহে ৰাত্ৰি আকাশ নুহে পাতাল নুহে বাহিৰ নুহে ভিতৰ নুহে অস্ত্ৰ নুহে হস্ত্ৰ কাল সন্ধিয়া মোৰ নখেৰে দৌৰি পক্ষ বিদাৰি বধ কৰিম বধ কৰিম বেশ তেন্তে কত শক্তিধৰ তই নৰসিংহ হেৰো মূৰ্খ হিৰণ্য কক্ষীপুৰ মহাপৰাক্ৰমে যুঁজে দুচৰ
পরম ভক্ত বৈষ্ণব তবে পুত্র হিরণ্যরে একৈক্য পুরুষ তুমি করিলা উদ্ধার যে স্থানত থাকে মোরে প্রিয় ভক্ত উদার চরিত্র এই স্থানত থকা কীৰ্তি প্ৰতংগ হয় শুদ্ৰ ভকতৰ একান্ত ভক্তি উঠা উঠা প্রহ্লাদ তোমার চক্ষুষাবলী চিরদিন থাকিব ধনাত তোমার আমার কথা ভবিষ্যতে শুনে হিউ মুক্তি পায় অনায়কে